হাই গাইজ, এতিয়া মানে মই অলপ ফুৰিব যাবৰ কাৰণে ওলাইছো আৰু মানে সন্ধিয়া এতিয়া 6টা বাজিলে। এই 6টা বজাত মানে মই ফুৰিব যাম মিৰ্জাত। আৰু মিৰ্জাত কি কাৰণ মানে ফুৰিব যাম এই সন্ধিয়া, এই মানে সম্পূৰ্ণ কথাটো আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব লাগিব। কিন্তু তাৰ মাজতে মই এটা সাধাৰণ টিপছ এটা দিওঁ আৰু যে আজিকালি মানুহৰ মানে জীৱনত, দৈনন্দিন জীৱনত মানে বহুত মানে চিন্তা ভাৱনা, বেমাৰ আজাৰ, বহুত কিবা কিবি থাকে আৰু মোৰো চিন্তা আছে, চবৰে আছে। সেই মানুহৰ চিন্তাখিনি বা এই বেমাৰ আজাৰ দূৰ কৰিবৰ কাৰণে মানে এটা থেৰাপি এটা আছে। থেৰাপিটোৰ নাম হৈছে এক্সিছ বাৰ। আৰু এক্সিছ বাৰনো কি সেই বিষয়ে মই কিন্তু নাজানো। মই কিন্তু জানিবৰ কাৰণে এজনী বাইদেউৰ ওচৰত যাম আৰু বাইদেউৰ পৰা গোটেইখিনি কথা জানিম বা আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম বা আপোনালোকক বুজি পাব আৰু মই বুজি পাম। এতিয়া বহুত বেছি মানে দীঘলে নকৰোঁ আৰু বলকচোন বাৰু যাওঁ। ফাইনেলি মই মিৰ্জা আহি পালোঁ আৰু বাইদেউৰ ওচৰত আহিলোঁ। বাইদেউ এতিয়া ঘৰ পালোঁ আৰু বাইদেউ এতিয়া কলিং মেলি মাতো আছে নে নাইবা অলপ বেছিকে বুজালো। আহি পালে বাইদেউ, বাইদেউৰ ঘৰ আহি পালো। এতিয়া মই বাইদেউৰ ওচৰত আহিলো। বাইদেউৰ লগত মানে মই কথা পাতিম এক্সিছ বাৰনো কি তাৰ বিষয়ে মই জানিবৰ কাৰণে আহিছো। বহুত বেছি মানে দীঘলীয়াকৈ কথা নকওঁ আৰু ডাইৰেক্টলি মই বাইদেউৰ ওচৰতে যাম। বাইদেউ নমস্কাৰ। নমস্কাৰ। মোৰ বহুত বেছি ভাল লাগিল তুমি যে ইমান দূৰৰ পৰা ইমান কষ্ট কৰি ইয়ালৈ আহিলা এই বিষয়টোৰ ওপৰত তোমাৰ ভিউৱাৰ্ছসকলক জনোৱাৰ বাবে। এক্সিছ বাৰনো কি বাইদেউ? এক্সিছ বাৰ মানে কি, আজিকালিতো তোমাৰ ইউটিউবত ৰিচাৰ্চ কৰি চালেই গম পাবা। এক্সিছ বাৰ হৈছে তোমাৰ কি, এটা তোমাৰ জীৱন পৰিৱৰ্তনৰ তুমি আহিলা বুলি ক'ব পাৰা। বেচিকেলি কি হয়, তোমাৰ আমাৰ মূৰত আৰু 32টা পইণ্ট থাকে হা। সেই 32টা পইণ্টত আমি আমাৰ আঙুলিৰ পৰশেৰে আৰু একদম লাইট আমি টাচ দিওঁ। সেই টাচ দিয়াৰ লগে লগে তোমাৰ কি হয়, আমাৰ মানুহৰ যিমান বিলাক সমস্যা, ধৰা তোমাৰ বেমাৰ আজাৰৰ সমস্যা হওক, তোমাৰ এনজাইটি হওক, ডিপ্ৰেছন হওক, যিবিলাক ধৰাচোন মানুহৰ সমস্যা, সেই সমস্যাবিলাকৰ পৰা তোমাক পৰিত্ৰাণ পাব পাৰি। আৰু আপুনি যে এক্সিছ বাৰটো শিকিলে, মানে আপুনি কেতিয়াৰ পৰা শিকিলো মানে তোমাৰ কি হ'ল, চোৱা মই 3-4 বছৰ মান আগতে আৰু মই টিভিত কিবা চাই আছিলো, কিবা বেলেগ অনুষ্ঠান চাই আছিলো। চাই থাকোতে মই তোমাৰ কি হ'ল, চেনেল চেঞ্জ কৰি থাকোতে মই হঠাতে এটা প্ৰগ্ৰেম দেখা পালো। তেতিয়া মই অনুষ্ঠানটো হঠাৎ মই মানে কিবা ভাল লাগি গ'ল। মই চালো, অকণমান চাওঁতে কিবা অলপমান কথাবিলাক বেলেগ ধৰণৰ আৰু মই চালো। তেতিয়া তনুজা বাৰ আছিলে, তাৰপিছত তোমাৰ প্ৰগ্ৰেমটো আঁত ধৰিছিলে তোমাৰ এঞ্জেলা চাংমাই আঁত ধৰিছিলে। আৰু তেনেকে বাজনীয়ে তেতিয়া তাৰমানে মানুহৰ জীৱনৰ সম্পৰ্কে বহুত কৈছিলে আৰু মানুহৰ যে আজিকালি কিমান ধৰণৰ সমস্যা হয়নে, সেই সমস্যাবিলাক যে আমি কিছুমান মানে এইটো থেৰাপি বুলি ক'ব পাৰা, এই থেৰাপিটোৰ জৰিয়তে যে ঠিক হ'ব পাৰি। ধৰা আজি মানুহবিলাকৰ কেনেকুৱা সমস্যা আছে, চোৱা মানুহবিলাকৰ এনজাইটি, অভাৰ থিংকিং, তাৰপিছত বেমাৰটো আছে বাৰু, এইটো ক'বলৈ কথাই মানুহৰ কিমান বেমাৰ। এই বেমাৰবিলাকৰ পৰা আমি আঙুলিৰ স্পৰ্শৰে আমি ঠিক হ'ব পাৰো। তেনেকে মই প্ৰগ্ৰেমটো চালো, মোৰ বহুত বেছি ভাল লাগিল। এনেকে চাই পেলাই কিবা কিবি বাইদেউ টিপছ দিছিলে আৰু কিছুমান মানে কি ষ্টেটমেন্ট আছে, সেই ষ্টেটমেন্ট বিলাক ক'ব লাগে। প্লাছ তোমাৰ কিছুমান নাম্বাৰো আছিলে বাৰু। নাম্বাৰটো মই পিছত গম পালো, বাৰে অনুষ্ঠানত মই গম পালো। কিছুমান নাম্বাৰ আমি লিখি ল'ব লাগে, আমাৰ মানে লেফট চাইড হওক বা ৰাইট চাইডত হওক, কিছুমান নাম্বাৰ লিখি ল'লেও তাৰমানে আমাৰ কিছুমান ব্লকেজ খোল খাই, ধৰা মানি প্ৰব্লেমেই হওক বা তোমাৰ বেমাৰ আজাৰৰ সমস্যাই হওক, সেই সমস্যাবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো। তেনেকে মই চাই পেলাই মোৰ বহুত ভাল লাগিল। তেতিয়া মই মানে জাষ্ট মই এইবিলাক ফ'ল' কৰিছিলো আৰু বাইদেউৰ যিবিলাক টিপছ আছিলে আৰু সেইবিলাক মই ফ'ল' কৰিছিলো। সেনেকেই মই কৰি পেলাই মই মানে সুফলো পাইছিলো, মই নোপোৱা বুলি নকওঁ। তাৰপিছত মানে বহু বছৰ এনেকে মানে মই কৰি আছো, মই ভাল ফলো পালো। মই 2-4জনক কৈছো এই বিষয়টোৰ ওপৰত। তাৰপিছত কি হ'ল, মই এই ৰিচেণ্টলি ধৰাচোন 8-9 মাহ আগতে আৰু মই ইউটিউবাৰ বাইদেউজনীৰ নাম তোমাৰ চেমিম ছিদ্দিকী আহমেদ, তেখেতৰ এটা ইউটিউব চেনেল আছে। মই ইউটিউব চেনেলটোত তাৰমানে সেই বাইদেউজনীকে ইনভাইট কৰিছে হা। সেই মই কলেজ তনুজা চেতিয়ানে তেখেতে ইনভাইট কৰিছিলে। তেতিয়া মই বেছি বিতংকে গম পালো মানে কি বস্তুটো কি আচলতে। তেতিয়া মই বেছি বহল ভিত্তিত গম পালো। তেখেতে তাত খুব ধুনীয়াকে কথাখিনি বুজাই দিছিল। তেতিয়া মানে কি মোৰো তোমাৰ কি আছে, অকমান অভাৰ থিংকিং আছে। মোৰ মানে কি অলপ চিন্তা বেছি কৰো, ধৰাচোন ডাঙৰতে ভবা যায়। হাজবেণ্ডে ধৰাচোন অফিচত গৈছে, আহি পোৱা নাই, কি হল, ৰাস্তাত কিবা অসুবিধাই হল নে, ল'ৰাজনে ক'ৰবাত দুখ পালে, কিবা বেয়াকে দুখ পালে নেকি, এনেকে ভাবি মই মানে
বেছি মোৰ চিন্তাটো বহুত বেছি গভীৰ হৈ যায়, তেতিয়া নিজৰ অলপ কষ্ট পোৱা যায় না। তেনেকে মই ভাবিলো মইচোন শিকিব পাৰো এই মানে বিষয়টোৰ ওপৰত, মই মোৰ মানে জানিব মন গ'ল আৰু তেতিয়া মই মানে কি মোৰ হাজবেণ্ডক ক'লো, হাজবেণ্ডেও যদি কৈছে ইমান যদি ভাল বস্তু তুমি শিকি লোৱা, তেনেকে মই মেমৰ লগত কণ্টেক্ট কৰিলো। তাই আগতে মই আৰু এটা কথা ক'ব লাগিব, মানে কি যেতিয়া মানে কি তনুজা মেমে মানে মেমৰ মানে প্ৰগ্ৰেমটো মই চালো, এই যিজনী মেম আছিলে তোমাৰ চেমিম মেমে আকৌ বাইদেউ তাতে মানে হয় শিকা বুলি মই হেৰি কৰিছো, বাইদেউ তাতে শিকিলে। পিছত তেতিয়া মই চেমিম মেমৰ তাতে, চেমিম মেমৰ এজনী ষ্টুডেণ্ট আৰু মায়া বাইদেউ বুলি, তেখেতকো মই ধন্যবাদ জনাইছো এই চেগতে। মায়া বাইদেউৰ লগত মই কণ্টেক্ট কৰি পেলাই মায়া বাইদেউৰ থ্ৰুৱেদি তাৰমানে মই চেমিম মেমৰ তাতে এই কোৰ্চটো কৰিলো। তাৰপিছত তেনেকে শিকি এতিয়া মই বহুখিনি ভাল পাইছো আৰু মই মানে আপুনি যেতিয়া মানে টক শ্ব'ত যেতিয়া পৰা আপুনি আগ্ৰহী হৈছে আৰু মই এই টক শ্ব'টো যেতিয়া চালো মানে আগতে চালো তনুজা মেমৰ তাতে, তনুজা মেমৰ তাতে চোৱাৰ পিছত মই তেনেকে 2-3 বছৰ থাকি গ'ল। তাৰপিছত যেতিয়া মই চেমিম মেমৰ তাতে মই অনুষ্ঠানটো আকৌ দেখা পালো, তাৰপিছত মই বেছি আগ্ৰহী হলো আৰু তেতিয়া মই বেছি গভীৰকে ল'ব গলো বিষয়টোৰ পৰা। আৰু বাইদেউ এইটো তাৰপিছত আৰু এটা কথা সুধো, মানে আপুনি এইটো হ'ল শিকিছিলে কিন্তু কিমান দিন লাগিছিলে? এইটো একদিনীয়া কোৰ্চ হয় তোমাৰ, একদিনীয়া কোৰ্চ, একদিনতে শিকিব পাৰি। চবেইটো শিকিব পাৰে, বয়সৰ কোনো সীমাবদ্ধতা নাই। নাই ডাঙৰ সৰু মানে কি ধৰাচোন, এনেও এই তোমাৰ এই যিটো তোমাৰ কোৰ্চ হয়, মাক বা দেউতাকে যদি শিকে আৰু তোমাৰ ল'ৰা ছোৱালী 14 বছৰ নে কিবা 13 বছৰৰ তলৰ ল'ৰা ছোৱালী খিনি মানে ক্লাছটো ফ্ৰী পায়। ৰেজিষ্ট্ৰেশ্যন ফিজটো দিব লগা হয়, কিন্তু ক্লাছটো শিকিব পাৰে, ফ্ৰীতে শিকিব পাৰে। আৰু যদিহে মই ধৰি লওক মই শিকিব বিচৰা নাই, কিন্তু মই সেই এক্সাৰচাইজ যিটো থেৰাপি সেইটো মই ল'ব বিচাৰো, ল'ব তেতিয়াহ'লে মানে এইটো দিন হিচাপত লাগে নে সময় হিচাপত কিবা লাগে? এইটো মানে 2 ঘণ্টা শিকিলে হ'ব, 2 ঘণ্টা ল'লেই হ'ব বা এদিন ল'লেই হ'ব সেনেকুৱা? মানে কি এইটো তোমাৰ সময় সীমাটো হৈছে তোমাৰ 1 ঘণ্টা 10 মিনিট 15 মিনিট লাগে। তুমি যদি নিজে মানে কি যে মই বাছটো ল'ব বিচাৰো, তোমাৰ ধৰা কিবা নেকি প্ৰব্লেম আছে বা তোমাৰ এনজাইটি হওক বা পইচা পাতিৰ সমস্যাই হওক, তুমি যদি ভাবা যে মোৰ কিবা কিবি অকমান ব্লকেজ হৈ থকা যেন লাগিছে, মই লৈ চাওঁ বাৰু, সেনেকে ল'ব বিচাৰে 1 ঘণ্টা 10 মিনিট 15 মিনিট মানে ল'ব পাৰা। ধৰি লওক মই সুস্থ মানুহ, এতিয়া মই মানে ধৰ বেমাৰ আজাৰ নাই, কিন্তু মই ল'ব বিচাৰো, ল'লে এতিয়া মই কিমান দিন ল'ব লাগিব? এদিন ল'লে হ'ব নাইতো 2-3 দিন মান ল'ব লাগিব? সেইটো তোমাৰ কেনেকুৱা নিৰ্ভৰ কৰে। তোমাৰ কেনেকুৱা জানে, এইটো তুমি যে সুস্থ, তুমি নিজকে সুস্থ বুলি যদি ভাবিছা, তোমাৰ একো প্ৰব্লেম নাই বুলি যদি ভাবিছা, এইটোতো কোনো তোমাৰ 1 বা 2টা ল'লেও তুমি হেৰি ঠিক হৈয়েতো আছা অলৰেডি, তুমি ঠিক বুলি নিজকে কৈছাই যিহেতু। আৰু কিছুমান মানুহৰ এনেকুৱা সমস্যা আছে ধৰাচোন, বেছি মানে এনজাইটি, ডিপ্ৰেছন, অনিদ্ৰাটোৰ ক্ষেত্ৰত বহুত বেছি ভাল হয় বাৰু। অনিদ্ৰা বা টকা পইচাৰ সমস্যা, বেমাৰ আজাৰ, তেনেকুৱা বিলাকে ধৰাচোন হয়তো 3-4টা ল'ব লগা হ'ব পাৰে। আৰু যদি ধৰ সুস্থ মানুহৰ এদিন বা 2 এদিনতে হৈ যায়, যদি এটা ৰোগী এজনৰ পৰা যদি তেওঁ মানে হাত সাৰিব বিচাৰে বা পৰিত্ৰাণ পাব বিচাৰে, তেওঁলোকৰ কাৰণে কিমান দিন মান প্ৰযোজ্য? সেনেকে তোমাক ক'ব নোৱাৰি যে এটা সেচন ল'লেই মানুহজনে সম্পূৰ্ণ ঠিক হ'ব বা 2টা ল'লেই ঠিক হ'ব, এনেকে ক'ব নোৱাৰি। এই মানুহজনৰ ওপৰত ডিপেণ্ড কৰিব, তেওঁ যদি এই বস্তুৰ ওপৰত তেওঁ বিশ্বাস কৰিব লাগিব, বিশ্বাস প্লাছ তেওঁৰ কিমানখিনি নিগেটিভিটি আছে বা কিমানখিনি তেখেতে অসুস্থ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। ধৰাচোন কেনেকে তোমাৰ আমাৰ ঘৰৰ এটাই ধৰাচোন, ঘৰৰ যেনিবা মোবাইলতে ধৰাচোন, যেনিবা মোবাইলটো যদি কিছুমান অদৰকাৰী বস্তু তোমাৰ ভৰ্তি হৈ থাকে, হয়নে? তেতিয়া আমি কি কৰিব লাগে? আমি বস্তুবিলাক ডিলিট কৰি দিব লাগে নে? আমাৰ মানুহৰো ঠিক তেনেকুৱাই, আমি যদি কিছুমান অদৰকাৰী চিন্তা বা কিছুমান ধৰাচোন অপ্ৰয়োজনীয় বস্তু যদি আমি ব্ৰেইনত সোমাই লৈ থাকো, হয়নে? আমি যিহকে বা যি হেৰি হয়, সেইবিলাক তুমি এই থেৰাপিটো ল'লে তোমাৰ আঁতৰি যায়। বাইদেউ আৰু এইটো যিটো মই থেৰাপিৰ কথা ক'লো, এইটো কিবা মন্ত্ৰ থাকে নেকি? হয়, মন্ত্ৰ মানে মন্ত্ৰ বুলিয়ে তুমি ক'ব পাৰা। এনেই তোমাৰ ইয়াতে তোমাৰ এই এক্সেছ বা যিটো হেৰি হয়, ইয়াতে আমাৰ এইবিলাক ষ্টেটমেণ্ট বুলি কয়। ষ্টেটমেণ্ট মানে কি, এইটো তোমাৰ আমেৰিকাত উদ্ভাৱন হৈছিলে, তেখেতে উদ্ভাৱন কৰিছিল, গতিকে তেখেতসকলে ষ্টেটমেণ্ট বুলি কয়। এতিয়া আমি ধৰাচোন আমি অসমীয়া ভাষাত আমি মন্ত্ৰ বুলি ক'ব লাগিব। আমি যেতিয়া বাছ যেতিয়া ৰান কৰো, তেতিয়া আমি এই মন্ত্ৰবিলাক আমি গাই থাকিব লাগে মুখেৰে, তেতিয়া তেখেতৰ গোটেইখিনি ব্লকেজ খোল খাই যায়। আৰু আপুনি যদি শিকিছিলে, আপুনি এনেকুৱা ধৰণৰ কামত দিছিলে নে বাৰু? মানে হয়, ঠিক ভাল কুৱেশ্যন কৈছা। মানে দিছিলা মানে কি, মই প্ৰথম অৱস্থাত মোৰ ঘৰৰ যিখিনি তোমাৰ সদস্য আছিলে, মোৰ মা ঘৰখনৰে ধৰা কিছুমান
মানে কি অলপ হেল্থ ইছ্যু আছিলে বাৰু দেউতা হাৰ্টৰ পেচেণ্ট হয় তাৰপিছত ভাইটিৰো বা কিবা কিবি সৰু সুৰাটো থাকেই বাৰু কিবা কিবি ন মেইনলি দেউতা আৰু মাৰ আৰু দেউতাৰ ক্ষেত্ৰত তোমাৰ কেনেকুৱা হ'ল দেউতাই মানে কি আগতে দেউতাৰ হাৰ্টৰ প্ৰব্লেম ক'লে নে দেউতা মানে উশাহ নিশাহ লোৱা কোনো কষ্ট পায় এনেকে চিধা হৈ শুব নোৱাৰে দেউতাই কাটি হৈ গৈছিলে বাছ মই 4-5টা মান দিলো কিজানি দিয়াৰ পিছত দেউতা উশাহ নিশাহৰ প্ৰব্লেমটোৰ পৰা অলপ মানে সমাধান পাইছে আৰু প্লাছ তোমাৰ এতিয়া মানে ইকাতি হৈ শুব পাৰে সেইটোত মানে কোনো অসুবিধা নাই প্লাছ মই ভাইটিকো দিছিলো ভাইটিক দিওঁতে ভাইটিও কৈছে ভাইটি মানে কি অকমান সি ভবা নাছিলে তাৰ পইচা এটা ফাঁচি আছিলে বহুত দিনৰ পৰা বাছ দিয়াৰ 15 দিন 12 দিনৰ পিছতে মানুহজনে পইচাটো তাত ঘৰত আহি দি থৈ গৈছে আৰু সেইটো এটা মোৰ কাৰণে সফলতা বুলি ক'ব লাগিব আৰু মানে কথাটো মানে আমি সুধিম বুলি ভাবিছিলো কিন্তু কথাটো আপুনি কৈ দিলে যে এই থেৰাপিটো মানুহৰ মানে বা ধন টকা পইচা মানে আহে নেকি উপাৰ্জন কৰিব পাৰে নেকি মানে উপাৰ্জন কৰাৰ পথবিলাক মুকলি হয় কিন্তু এনেকুৱা নহয় যে বাছ দিলেই পৰা আজি তুমি বাছ ল'লা কালি তোমাৰ পৰা লাখ লাখ টকা আহি যাব সেনেকুৱা নহয় কিন্তু বাছ লৈ তোমাৰ কি মানে কি বস্তুবিলাক ক্লিয়াৰ হয় ক'ত গ'লে তুমি মানে কোনফালে গ'লে তুমি সাকসেস হ'ব পাৰিবা বা আপুনি কিবা এটা পইচা মানে মই যখন মানুহৰ পইচা পোৱা নাই বহুত দিন মই ধাৰে দিছিলো সেই ধৰে পইচাটো পাৱাৰ এটা মানে ৰাস্তাবিলাক খুল খায় আৰু ধৰে মই যেতিয়া মই বেকাৰ হৈছো মই ঘৰতে আছো মই কোনো ইনকামৰ ৰাস্তা পোৱা নাই ইনকামৰ ৰাস্তাটো ৰাস্তাবিলাক খুল খায় কামটো কৰিবই লাগিব কিন্তু আগতে যেনিবা আন্ধাৰত বিচাৰি আছিলা মানে বাছ লোৱাৰ পিছত বস্তুবিলাক তুমি তোমাৰ ফকাল হৈ যায় আৰু দেখা পাই কোনফালে গ'লে কি হ'ব কোনফালে তেনেকুৱা আৰু বস্তুটো কি বিশ্বাস কৰিব লাগিব বিশ্বাস সেইটোতো হয়ে সেইটো একদম সঁচা কথা মানে অপজিট মানুহজন সম্পূৰ্ণ পজিটিভ হ'ব লাগিব মানে লতা বাছ ৰান কৰিলে বহুতে এনেকে কয় আমি বাছ ৰান কৰাৰ পিছতো কিছুমানে সোনকালে কাম পাই ধৰা সোনকালে ফল পাই কিছুমানে অকমান দেৰিকে হয় হোৱা নাই দেখোন ভাল ৰিজাল্ট পোৱা নাই আচলতে সেইটো হ'ল তোমাৰ নিজৰ মনৰ ভিতৰৰ পৰা মানে বিশ্বাসটো কৰিব লাগিব যদি মানুহজনে সম্পূৰ্ণ মনৰ পৰা বিশ্বাস কৰে তেওঁৰ ক্ষেত্ৰত অতি সোনকালে কাম দিয়ে আৰু যিজনে লৈছো কিবা হয় নে নহয় তেনেকুৱা মানসিকতাৰে যদি লয় তেওঁলোকৰ ক্ষেত্ৰত মানে অকণমান দেৰিকে হয় হোৱাটো হয়ে কাম কিন্তু সময় লাগে মানে মানুহ বিশ্বাস কৰিব লাগিব পজিটিভ ল'ব লাগিব এতিয়া মানুহৰ ধৰি লওক হাতত কিবা কাটিলে কিন্তু শুকাওঁতে অকণমান টাইম লাগিব ঠিক তেনেকুৱা ধৰণৰ থেৰাপিটো ল'লে যে পইচা আহিব কিন্তু পইচা আহিব কিন্তু অকণ সময় লাগিব ৰাস্তাটো খোল খাব আৰু আপোনাৰ গুৰু কোন বুলি ক'লে মোৰ গুৰু মই তোমাক ক'লো নহয় মই তনুজা মেমৰটো ভিডিঅ' চাওঁৱেই বাৰু তেখেতৰ চাইছিলো চাই পেলাই মই চেমিন মেমৰ তাতে পিছত মই চেমিন মেমৰ তাতে শিকিলো যিটো আপুনি এই থেৰাপিটো শিকিলে আৰু যদি কাৰোবাৰ যদি শিকিব বিচাৰে আপুনি শিকাব পাৰিবনে নাই মই এতিয়া শিকাব পৰা হোৱা নাই কাৰণ এতিয়া মই প্ৰেক্টিচনাৰ এতিয়া মই বাছ ৰান কৰিব পাৰো কোনোবাই ল'ব যদি বিচাৰে মই দিব পাৰো কিন্তু মই শিকাব পৰা হোৱা নাই শিকাবৰ কাৰণে মই আৰু কোৰ্চ কৰিব লাগিব মই তেতিয়া মই ফেচিলিটেটৰ হ'ব লাগিব এতিয়া মই প্ৰেক্টিচনাৰ গতিকে এতিয়া যদি কোনোবাই ল'ব ইচ্ছা কৰিব বিচাৰে মই ইয়াৰ মাজত কথা এটা কৈ দিওঁ যদি ধৰ কোনো ল'ব বিচাৰে এতিয়া ল'ব পাৰিব আপোনাৰ নিশ্চয় কিয় নোৱাৰিব তেতিয়াহ'লে আপোনাৰ কণ্টেক্ট নম্বৰটো মই দি দিম মই নম্বৰটো তথাপি কৈ দিছো মই 7002121671 ঠিক আছে এইটো নম্বৰত ফোন কৰিলে ঠিক আছে বাইদেউ বহুত বহুত ভাল লাগিল কাৰণ মই নজনা কথা এটা শিকিলো আৰু মোৰ ভিউৱাৰ্ছসকলে ধৰ চবে যদি মোবাইল থাকে আৰু চবে গম পাইছে কিন্তু ইমান বহলকে মানে বুজা নাছিল যদি আজি হয়তো বুজি পাব আৰু ভাল লাগিল বহুত বহুত ধন্যবাদ এক্সিছ বাৰনো কি ময়ো বুজিলো আৰু মোৰ ল'ম বুলি আশা কৰিছো আৰু আমাৰ এই ভিডিঅ'টো আমি ইয়াতে সামৰি মাৰিছো ধন্যবাদ